যদি আপুনি 27 মিনিট আগতে এই ভিডিওটো চাইছে তেন্তে আপোনাৰ ওপৰত হনুমানজীৰ কিমান বিশেষ কিপা হ'ব পাৰে আপুনি হয়তো ভবাই নাই হয়তো হনুমানজীয়ে নিজে বিচাৰিছে আপুনি এই ভিডিওটো চাওক বুলি লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি লওক কাৰণ এনেকুৱা ইনফৰমেটিভ ভিডিও এই পেজটোত আহিয়ে থাকে যি আপোনাৰ কাৰণে আৱশ্যক হয় 27 তাৰিখে দুটা কথা আছে এটা হল শনি জয়ন্তী আছে আৰু লগতে মঙ্গলবাৰো হয় আৰু এটা পৌৰাণিক কথা আছে যত হনুমানজীয়ে লংকাত শনিদেৱক ৰাৱণে বন্দী কৰি থোৱাৰ পৰা মুকলি কৰিছিলে যমৰাজ কুবেৰ শনিদেৱ আৰু এনেকুৱা দেৱতাসকলে হনুমানজীক বহুত সম্মান কৰে আৰু যিসকলে হনুমানজীক শ্ৰদ্ধা ভক্তি কৰে আৰু হনুমান চালিসা পাঠ কৰে তেওঁলোকে শনিদেৱক ভয় কৰাৰ আৱশ্যক নাই সেই কাৰণে সেইদিনা হনুমান চালিসা যিমান পাৰে নিশ্চয় পাঠ কৰিব পাৰিলে 7 বাৰ নহলেও 3 বাৰ নিশ্চয় পাঠ কৰিব আৰু হনুমানজীক প্ৰসন্ন কৰিবলৈ সকলোতকৈ সহজ উপায় হল জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম একেবাৰে কমকে হলেও 108 বাৰ নিশ্চয় পাঠ কৰিব 5 মিনিটতে হৈ যায় এনেকে সদায় কৰিব লাগে এনেকে কৰি চাব সঁচাকে হনুমানজীৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত বিৰাজমান হ'ব যদি হনুমানজীৰ ওপৰত সঁচাকৈ বিশ্বাস আছে তেন্তে কমেন্ট সেকশনত জয় শ্ৰীৰাম নিশ্চয় লিখি যাব নিলিখাকে কেতিয়াও নাযাব আৰু এই ভিডিওটো সকলোকে শ্বেয়াৰ কৰি দিয়ক যাতে হনুমানজীৰ কৃপা সকলোৱে পায় জয় শ্ৰীৰাম